কৃষ্ণাইকে ধৰি গোৱালপাৰাৰ বিভিন্ন স্থানত বানপানী। মুঠ ৭৯খন গাঁও প্লাবিত। বিগত এসপ্তাহে ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত সৃষ্টি হৈছে বানপানী। জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি জিলাখনৰ লক্ষীপুৰ ৰাজচক্ৰৰ ২৬খন, বালিজানাৰ ১৭খন, মাটিয়াৰ ৩১খন আৰু দুধনৈৰ ৰাজচক্ৰৰ মুঠ ৫খন গাঁও বানৰ কবলত পৰিছে। আনহাতে লক্ষীপুৰৰ ৰংছাই হাইস্কুলত ইতিমধ্যে এটা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে। ইফালে কৃষ্ণাই বাবুপাৰা, বেকিবুল, নামাপাৰা আদি ঠাইত নেৰানেপেৰা বৰষুণৰ পানী পথত জমা হৈ যাতায়াতত সমস্যাৰ সৃষ্টি কৰিছে। নামাপাৰাত কৃত্ৰিম বানত ৫টাকৈ পৰিয়ালৰ চৌহদ বুৰ যোৱাৰ ফলত খাদ্য, খোৱাপানী, যাতায়াত আদি সমস্যাৰ সন্মুখীন হৈছে। ইফালে দুধনৈৰ ধূপধাৰাতো নেৰানেপেৰা বৰষুণত দুদিন ধৰি কৃত্ৰিম বানৰ কবলত পৰিছে কেইবাটাও পৰিয়ালৰ ৰক। বানপানী থাক না কেনেকা অৱস্থা আজি ৪-৫ দিন এনেকুৱা হৈ আছে। অকণমান বাঢ়ি আছে আৰু বাঢ়িব ঘৰত থাকে না যাব কিজানি বিৰাট বেয়া খাওয়াটা বন্ধ হৈ গৈছে এনেকা খোৱা পানী জানিব লাগে বাহিৰ পৰে ১ কিলোমিটাৰ হ'ব প্ৰায় ঘৰতে আছোঁ আৰু কি কোনো ৰকম মোটামুটি আমাৰ এইখিনি চব লৈ যায় ওপৰৰ পৰা আহি আছে নেকি এই মেঘালয়ৰ পৰা আহি আছে নেকি আজি ৩ দিন ধৰি ঘৰৰ ভিতৰত সোমোৱা নাই কিন্তু পানী পড়লে সোমাব ২-৩ ধৰি ৰান্ধা বাঢ়া খোৱা দোৱা চলা ফিৰা পানী পড়লেতো বাঢ়ব ঘৰত সোমাবৰ চেষ্টা আছে চৰকাৰে কি কৰে কিছু নকৰে আমাৰ কাৰণে খোৱা পানীৰ অসুবিধা হৈছে ঘৰে দমকল দিব লাগে আছে কাম কাজ কৰাতো অসুবিধা হয় রান্না বাড়া ঈদ দি চুকা বনাই কিনা রান্ধি আছে বেকিবুল নামপাৰা পানীটোতো আমাৰ এইফালেও পানী আহিছে কৃষ্ণা পানী নহয় ৩ দিন হ'ল কিন্তু মানে আপ ডাউন অলপ প্ৰব্লেম হৈ আছে ঘৰত বুঢ়া মানুহ আছে না যাব নাপায় পানী পৰ্যন্ত বাঢ়িব আৰু কি পানী মই নাও পৰা ৰচোন য'ত পানী চাব মানে অকণমান তাক লৈ আহিছোঁ রেশন কি রাস্তাঘাট ঠিক করে দিলে হয় রেশন না লাগে আমার খোয়া পানি অসুবিধা হয় খোয়া পানি দমকল দিব লাগে